নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এছএছচি জিডিৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ। এইখন পেপাৰ হৈছিলে 2024 বৰ্ষৰ ফেব্ৰুৱাৰীৰ 20 তাৰিখে ফাৰ্ষ্ট শিফটত। আজি আমি মেথছখিনি আলোচনা কৰিম, মেথছৰ 20টা কুৱেশ্যন। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। বোলো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, এটা পৰীক্ষাত উপস্থিত হোৱা মুঠ পৰীক্ষাৰ্থীৰ 93% পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ল আৰু 9275 জন পৰীক্ষাৰ্থী অনুত্তীৰ্ণ হ'ল। পৰীক্ষাটো মুঠ কিমানজন পৰীক্ষাৰ্থীয়ে দিছিলে বা কিমানজন পৰীক্ষাৰ্থী আছিলে সুধিছে। তুমি মন কৰিবা, আমাক কৈছে যে 93% ল'ৰা ছোৱালীয়ে পৰীক্ষাটো উত্তীৰ্ণ হৈছে। পৰীক্ষাটো কিমানে দিছিলে? পৰীক্ষাটো 100% দিছিলে। ঠিক আছে, চব বস্তু নিজৰ ক্ষেত্ৰত 100% হয়। যদি 93% ল'ৰা ছোৱালীয়ে পৰীক্ষাটো উত্তীৰ্ণ হৈছে, ফেইল কিমানে কৰিছে? 7% কৰিছে। তুমি মন কৰিবা এতিয়া 93% কি? 93% হ'ল তোমাৰ 5 আৰু ফেইল কিমান? 7%। 7%ে তোমাৰ ফেইল কৰিলে। ঠিক আছে, আকৌ আমাক এটা লাইন দিছে যে 9275 জন পৰীক্ষাৰ্থী অনুত্তীৰ্ণ হৈছে। মানে কি, এই যে 7% আছিলে, এই 7%ৰ ভেলু আমি পাই গ'লোঁ। 7%ৰ ভেলু কিমান? 9275। যদি 7%ৰ ভেলু পাই গ'লোঁ, আমি 100% ওলাই দিলেই হ'ল। কিমানে পৰীক্ষা দিছে গম পাম। ঠিক আছে, কুৱেশ্যনটো কি বিচাৰিছে তোমাৰ পৰা সেইটো মন কৰিলে হ'ল। আকৌ চাবা, 93% ল'ৰা ছোৱালী পৰীক্ষাত উত্তীৰ্ণ হ'ল, মানে ফেইল কিমানে কৰিলে? যদি 93% পৰীক্ষাত পাছ কৰিলে, 7%ে ফেইল কৰিব। ঠিক আছে, চিম্পল। আকৌ আমাক ভেলুটো দিয়া আছে 9275, এইটো মানে 7%ৰ ভেলু হৈ গ'ল। মানে কি আমি ইয়াৰ পৰা গম পালোঁ 93% যদি পাছ কৰিছে, 7%ে ফেইল কৰিছে। আকৌ আমাৰ 7%ৰ ভেলুটো ইয়াতে দি থৈছে যে 9275 জন পৰীক্ষাৰ্থী অনুত্তীৰ্ণ হৈছে। ঠিক আছে, এতিয়া মই যদি 9275ক যদি মই 7ৰে ডিভাইড কৰি দিওঁ, এইটো যিহেতু 7ৰ ভেলু, যদি মই 7ৰে ডিভাইড কৰি দিওঁ তেতিয়া মই কিমানৰ ভেলু পাই যাম? 1ৰ ভেলু পাই যাম, মানে 1%ৰ ভেলু পাই যাম। ঠিক আছে, 1%ৰ ভেলু পোৱাৰ পিছত মই যদি ইনটু 100 কৰি দিওঁ তেতিয়াহ'লে মই 100%ৰ ভেলু পাই যাম, মানে কি কিমানে পৰীক্ষা দিছে সেইটো পাই যাম। ঠিক আছে, 7ৰে মই যদি 9275ক কাটো, 7ৰে 9 কেইবাৰ যাব? 7 1 গুণ 7, 2 বাকী ৰ'ল, 2টো 22 হৈ গ'ল। 7 3 গুণ 21, 21ৰ পৰা 1 গ'ল হাতলৈ, 21ৰ পৰা 1টো হাতলৈ গৈ 17 হৈ গ'ল। 7ৰে 17 কেইবাৰ যাব? 7 2গুণে 14 হ'ব। 3 বাকী ৰ'ল, 3টো 5ত লগ লাগিব, 5ত লগ লাগি 35 হৈ গ'ল। 7ৰে 35ক কেইবাৰ যাব? 5 বাৰ যাব, মানে 1325 আমি পাই গ'লোঁ। মানে 1%ৰ ভেলু কিমান? 1325। যদি 1%ৰ ভেলু 1325 ইনটু যদি মই 100 কৰি দিওঁ, মানে পিছত দুটা শূন্য লাগিব। কোনটো অপশ্যন? 132500। অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব। পাইছা নিশ্চয় বুজি? চিম্পল কুৱেশ্যন, অলপ মন কৰিলেই পাৰিবা তুমি। আকৌ এবাৰ মই কৈ দিছোঁ, চাবা। যদি 93% ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে, মানে পাছ কৰিছে, কিমানে ফেইল কৰিছে? 7%ে ফেইল কৰিছে। যিহেতু প্ৰত্যেকটো বস্তু 100%। আকৌ কৈছে আমাক 9275 জন পৰীক্ষাৰ্থী অনুত্তীৰ্ণ হৈছে, মানে ফেইল কৰিছে। এতিয়া 9275 আমি গম পাই গ'লোঁ। এই 9275টো কিমানৰ ভেলু? 7%ৰ ভেলু হৈ গ'ল। আমি যিহেতু 100%ৰ ভেলু লাগে আমাক, ঠিক আছে, আমি কাটাকাটি কৰোঁতে কিমান পাইছিলোঁ? 7ৰে 9 যাব, 7 1 গুণ 7 গ'ল, 2 বাকী ৰ'ল, 7 3 গুণ 21, 1টো 17ত গ'ল, 1টো 17ত গৈ 7 2 গুণ আকৌ 14 হ'ল, 3 গ'ল, 7 5 35, মানে 1325 পালোঁ। ইনটু আমি 100 কৰিলোঁ, ডাবল জিৰ' চিপকাই দিলোঁ, মানে কি অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ গ'ল। পাইছা বুজি? চিম্পল কুৱেশ্যন। আকৌ চাবা, নেক্সট তোমাক কৈছে 2 নম্বৰ কুৱেশ্যনটো। মন কৰিবা, চিম্প্লিফিকেশ্যন কুৱেশ্যন। বদমাৰ্চ ৰুলটো তুমি জানা হয়তো, ঠিক আছে, যিহেতু আমি বেকেটটো আগতে কৰিব লাগিব। 96 অফ 2 হৰণ আমি 24টো আগতে কৰি লওঁ। ঠিক আছে, 96 ইনটু তোমাৰ 2 ডিভাইডেড বাই আমাৰ কিমান থাকিলে? 24। 2ৰে 24ক কেইবাৰ যায়? 12 বাৰ যায়। আৰু 12ৰে 96 কেইবাৰ যায়? 8 বাৰং 96, মানে এইখিনিৰ পৰা আমি কিমান পালোঁ? 8 পালোঁ। চাবা, এইখিনিৰ পৰা আমি কিমান পালোঁ? 8 পালোঁ। মন কৰিবা এতিয়া, ইয়াতে দিছে 36 অফ 4, ইফালে আমি এইখিনিত 8 পাই আছোঁ, এইখিনিত হৰণ আছে, মানে 8টো আমাৰ তলত আহিব। 36 ইনটু 4 ডিভাইডেড বাই আমাৰ 8 আহিব। 4ৰে 8ক কেইবাৰ যায়? 2 বাৰ যায়। 2ৰে 36ক কেইবাৰ যায়? 18 বাৰ যায়। 18 2 গুণ 36, মানে কি এতিয়া আমি ইয়াতে 18 পালোঁ, আৰু 41টো আমাৰ ইনটু কৰিলেই হ'ব। ঠিক আছে, 41ৰ লগত মই যদি 18টো ইনটু কৰোঁ, 8 1 গুণ 8, লাষ্টত 8 আহিব, মানে অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব। পইচা বুজি? পূৰণ তুমি শেষ কৰিলেও কৰিব পাৰা, বা এক্সামত তুমি শেষ নকৰিবা, শ্বৰ্ট ট্ৰিক ফ'ল' কৰিবা। 8ৰ লগত 1 পূৰণ কৰা। যদি ইয়াতে 8 লাষ্টত 8ৰ দুটা অপশ্যন থাকিলে হয়, দুটা অপশ্যন 8 থাকিলে হয়, তেতিয়া আমি কৰিলোঁ হয়। কিন্তু তুমি এতিয়া পূৰণ কৰিলেও সেইটোৱে আহিব, কৰি চাব পাৰা। 8 1 গুণ 8, 8 4 গুণ 32, 2 41, 41 আহিব।
8 আহিলে এইখিনি 2 1 3 আহিলে 7 আহিলে 738 পাই গ'লো আমাৰ অপচন নম্বৰ C2 আহি যাব পাইছা বুজি আকৌ এবাৰ কৰিছো মই চাই লবা এখিনিত ব্ৰেকেট আছে মানে 96 ওপৰত থাকিলে ইনটু তোমাৰ 2 থাকিলে 24 থাকিলে ঠিক আছে 2 ৰে 24 কেইবাৰ যায় 2 ৰে 24 12 বাৰ যায় আৰু 12 ৰে 96 8 বাৰ 96 মানে এখিনিত কিমান পালো আমি 8 পালো চাবা এখিনিত যদি 8 পালো 36 ইনটু ইফালত ওপৰত 4 থাকিলে তলত 8 থাকিলে 4 ৰে 8 কেইবাৰ যায় দুবাৰ যায় 2 ৰে 36 18 বাৰ যায় আৰু 8 আৰু 41 18 আৰু 41 টো ইনটু হ'ব 8 গুণ 8 পাই গৈছিলো মই সেইভাবে অপচন নম্বৰ C2 ক্লিক কৰি আগলৈ গুচি গৈছিলো পাইছা বুজি ঠিক আছে নেক্সট তুমি এটো ফ্ৰী PDF তো ক'ত পাবা টেলিগ্ৰাম চেনেল আছে আমাৰ ষ্টাডি উইথ কমল বুলি এই টেলিগ্ৰাম চেনেলটো তুমি চাই লবা তাত পাবা আৰু যদি তুমি SSC জিডিৰ এজন সিৰিয়াস ক্যান্ডিডেট হয় তেতিয়া হলে তুমি মক টেষ্ট দিব লাগিব ফ্ৰী মক টেষ্ট পাবা এইবিলাক RW এপ পাবা SSC মেকাৰত পাবা টেষ্ট বুক বা তুমি SSC এক্সাম বুলি ডাইৰেক্ট মাইলৈ তুমি এক্সাম দিব পাৰা ঠিক আছে আৰু আমাৰ এটা কোর্স চলিব পেইড কোর্স হ'ব হেতু এটো মোৰ কন্টাক্ট নম্বৰ হয় যদি তুমি লব বিচাৰ লব পাৰা এতে 249 পে কৰি তুমি এড হ'ব লাগিব গ্ৰুপত আমাৰ এড হৈ আছে 20 নৱেম্বৰৰ পৰা ক্লাস ষ্টাৰ্ট হ'ব ম্যাথছ আৰু ৰিজনিং তোমাক একেবাৰে বেসিকৰ পৰা শিকোৱা হ'ব ঠিক আছে নেক্সট কোৱেশ্চন তুমি চাবা কোনো এক ধনৰাশি 40 বছৰত লাভ কৰা সাধাৰণ সুদ সেই ধনৰাশিটো 2/5 হয় ঠিক আছে বাৰ্ষিক সুতৰ হাৰ নিৰ্ণয় কৰা 2/5 মানে ভ্যালুটো তুমি জানিব লাগিব 2/5 এই যদি মই মানে কি ফ্ৰেকশনটো যদি মই পাৰ্চেন্টলৈ নিউ তেতিয়া হেতু ইনটু 100 কৰিব লাগে আমি ইনটু আমি 100 কৰি দিলো 5 ৰে 100 কেইবাৰ যায় 20 বাৰ যায় 20 দুগুণ কিমান হ'ব 40 হ'ব ঠিক আছে মানে এতিয়া আমি কি পালো 2/5 মানে হৈছে 40% সমান ঠিক আছে এতিয়া তুমি প্ৰশ্নটো মন কৰা প্ৰশ্নটো একেবাৰে ইজি হয় তুমি অলপ বুজিলেই প্ৰশ্নটো কৰিব পাৰিলে হয় সবা এতিয়া কৈছে কোনো এক ধনৰাশি 40 বছৰত লাভ কৰা সাধাৰণ সুদ 40% সমান হয় 40 বছৰত হি 40% সুদ পায় এটা তোমাক কৈছে যে বাৰ্ষিক সাধাৰণ সুদ কিমান হ'ব যদি হি 40 বছৰত 40% সুদ পায় বাৰ্ষিক সাধাৰণ সুদ কিমান হ'ব 1% হ'ব প্ৰত্যেকটো বছৰত 1% কৈ বাঢ়ি গৈ আছে যেটো সাধাৰণ সুদ একে কৈ বাঢ়ি থাকে ঠিক আছে নাই পাইছে বুজি 40 বছৰত 40% সুদ বাঢ়িছে তোমাক বাৰ্ষিক সুদ সুদিছে এতিয়া আমাৰ কিমান হৈ যাব অপচন নম্বৰ এ তো আমাৰ শুদ্ধ হৈ যাব 1% কৈ বাঢ়িব ঠিক আছে নেক্সট কোৱেশ্চন চাবা নেক্সট কৈছে যে আৰে কোনো এটা কাম 90 দিনত সম্পূৰ্ণ কৰিব পাৰে মুঠ কামৰ কিমান শতাংশ কাম আৰে 45 দিনত কৰিব পাৰিব বুলি কৈছে একেবাৰে সিম্পল কোৱেশ্চন আৰে কোনো এটা কাম 90 দিনত সম্পূৰ্ণ কৰিব পাৰে কৈছে কি কামৰ 45 দিনত হি কিমান কাম কৰিব হি সম্পূৰ্ণ কাম কৰে 90 দিনত 45 কাম ইনটু আমি কি কৰিম 100 কৰিম 45 ৰে 90 কেইবাৰ যায় 2 বাৰ যায় 2 ৰে 100 কেইবাৰ যায় 50 বাৰ যায় মানে 50% কাম হি কৰিব পাৰিব অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে এইবিলাক কোৱেশ্চন আৰু তুমি মুখতে কৈ দিব পাৰিবা তুমি ভাবি লোৱা এতিয়া তুমি চোৱা কৈছে কি আৰে কোনো এটা কাম 90 দিনত শেষ কৰিব পাৰে হি 45 দিনত কিমান কৰিব আৰু ভাই আধা কৰিব 90 ৰে আধা তো 45 হয় না তুমি জানিবা এদিনত এটা কল খোৱা ঠিক আছে সৰি তুমি জানিবা এদিনত দুটা কল খোৱা ঠিক আছে যদি তোমাক এটা কল খাবলৈ দিয়ে তুমি আধা দিনত খাবা মানে ঠিক আছে তুমি বুজি পাইছা নাই মানে যদি তুমি এটা কাম 90 দিনত কৰিব পাৰা ঠিক আছে তোমাৰ সেই আধা কাম সেই 90 দিনত কৰা কামটো আধা কাম কৰিবলৈ কিমান দিন লাগিব 45 দিন লাগিব হেতু কথা একেবাৰে সিম্পল খিনি তুমি শিকি লবা ধুনিয়াকৈ কৰিবা ঠিক আছে ইমান টান কোৱেশ্চন নহয় নেক্সট কোৱেশ্চন চাবা এজন বিদ্যাৰ্থীয়ে কোনো এক পৰীক্ষাত 75% নম্বৰ লাভ কৰিলে আৰু 60% নম্বৰ লাভ কৰা আন এজন ছাত্ৰতকৈ 30 নম্বৰ অধিক লাভ কৰিলে পৰীক্ষাটো মুঠ কিমান নম্বৰ আছিল বুলি কৈছে ঠিক আছে চাবা তুমি ইমান টান কোৱেশ্চন নহয় কৈছে কি 75% নম্বৰ লাভ কৰিলে আৰু এটাই 60% লাভ কৰিলে ঠিক আছে এটাই 75% লাভ কৰিলে আৰু এটাই লাভ কৰিলে 60% ঠিক আছে পাৰ্চেন্ট মতে কিমান পাৰ্চেন্ট মতে হৈছে তোমাৰ 60 পৰা 75 মানে এটাই বেছি পাইছে 15% বেছি পাইছে কিন্তু আমাক পাৰ্চেন্টৰ কথা কোৱা নাই ইয়াতে কৈছে 30 নম্বৰ অধিক পাইছে ঠিক আছে 30 নম্বৰ অধিক পাইছে মানে কি নম্বৰৰ পৰিমাণ হল আমাৰ 30 15%ৰ ভ্যালু আমাৰ 30 দিয়া আছে চাবা এতিয়া 15%ৰ ভ্যালু
15% ভ্যালু আমাক 30 দিয়া আছে আমাক 100% ভ্যালু লাগে 100% ভ্যালু লাগে আমি ইনটু 100 কৰি দিম 15 30ক কেইবাৰ যাব 15 30ক দুইবাৰ যাব আৰু 2 ৰে 100ক পূৰণ কৰিলে কিমান হৈ যাব 200 হৈ যাব অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ যাব পাইছা বুজি আকৌ কৈ দিছো মই চাবা 75% আৰু 60% চাবা তুমি 75% আৰু 60% এই দুটা হৈছে পাৰ্সেন্ট আমাৰ পাৰ্সেন্টৰ ডিফাৰেন্স পাইছো আমি 15% আৰু মাৰ্কৰ ডিফাৰেন্স পাইছো আমাৰ 30 নম্বৰ ঠিক আছে এই যেটো 15% আৰু 30 ইহতক যদি মই কাটাকাটি কৰো যদি তুমি ৰেশিওটো কৰিব পাৰা এইটো অংক চাবা এটো 15% আৰু তোমাৰ অনুপাত আহিলে তোমাৰ 30 অনুপাত ঠিক আছে এই 15% ৰ ভ্যালু হৈছে 30 মানে কি 1 আৰু 2 কাটাকাটি কৰিলে কিমান বাৰ যাব 15 30ক দুবাৰ যাব মানে 1 অনুপাত 2 হৈ যাব যদি 1% ৰ ভ্যালু 2 হয় 100% ৰ ভ্যালু কিমান হৈ যাব 1% ৰ ভ্যালু 2 হয় দুটাতে আমি দুটা শূন্য লগাই দিম 100% ৰ ভ্যালু কিমান হৈ যাব 200 হৈ যাব এনে দৰে তুমি কৰিব পাৰিলে হয় অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ গল পাইছা বুজি নেক্সট কোৱেশ্চন চক্ৰবৃদ্ধি সুতৰ হাৰত কোনো এক ধনৰাশি 10 বছৰত নিজৰ দুগুণ হৈ যায় কিমান বছৰত ধনৰাশি নিজৰ 4 গুণ হৈ যাব মন কৰিবা চক্ৰবৃদ্ধি সুত মানে কি যদি কোনো এটা বছৰত ইমানখিনি বাঢ়িলে যদিবা 1 ৰ পৰা 2 হল এই 2 ৰ পৰা আকৌ 4 হ'বলৈ ইয়াতে যিমান সময় লৈছিলে ইয়াতো হিমানে সময় ল'ব মানে দুগুণ দুগুণ হৈ গৈ থাকে ঠিক আছে এটা এটা শৰ্ট ট্ৰিক হয় চক্ৰবৃদ্ধি সুতত এনে শৰ্ট ট্ৰিক ফলো কৰাই বেষ্ট ঠিক আছে চক্ৰবৃদ্ধি সুত এতিয়া মই কি কৈছে প্ৰশ্নটো কোনো এক ধনৰাশি 10 বছৰত নিজৰ দুগুণ হৈ যায় যেনিবা চাবা যেনিবা 100 টকা এটা 200 টকা হৈ যায় এই 200 টকা হৈ যায় কিমান বছৰত 10 বছৰত 10 বছৰত হি 200 টকা হৈ যায় আকৌ এই 200 টকাটো দুগুণ হ'বলৈ 400 হ'বলৈ কিমান বছৰ সময় ল'ব আকৌ 10 বছৰেই সময় ল'ব এতিয়া তোমাক কৈছে একচুয়াল ভ্যালু তুমি আহা কিমান বছৰ ধনৰাশি নিজৰ 4 গুণ হৈ যাব এই 100 টো 400 হ'বলৈ কিমান বছৰ সময় ল'লে ইয়াতে 10 বছৰ ল'লে ইয়াতে 10 বছৰ ল'লে মানে আমাৰ 20 বছৰ সময় ল'ব অপচন নম্বৰ এ টো আমাৰ শুদ্ধ হৈ যাব পাইছা বুজি ঠিক আছে নেক্সট কোৱেশ্চন চাবা ৰোহিতে 2320 টকাত এপাত পুৰণি বেট কিনিলে আৰু 180 টকাৰে বেটপাত ভাল কৰিলে যদি হি বেটপাত 2400 টকাত বিক্ৰী কৰিলে লোকসানৰ শতাংশ কিমান হৈছে বুলি কৈছে ঠিক আছে যেহেতু হি 2320 টকাত প্ৰথমতে কিনিছিলে বেটপাত 2320 টকাত হি পুৰণা বেটপাত কিনিলে আৰু বেটপাত কিনি হি মৰম্মত পৰ খৰচ কিয়া মানে কি বেটপাতৰ কিবা বেয়া আছিল ঠিক আছে ফাটা আছিল বা ষ্টিকাৰ লগালে কিবা কৰিলে 180 টকা হি এক্সট্ৰা কৈ খৰচ কৰিলে এতিয়া আমি হেতু তাৰ কিনা দামতে পৰিব যেহেতু হি বেটপাত আনিছে আকৌ বিক্ৰী কৰিছে যেহেতু হি বেটপাতৰ নামতেটো খৰচ কৰিছে সেই বস্তুখিনি যদি মানে কি কিবা এটা বস্তু আনি যদি মানে কি তেলত খৰচ হয় বা গাড়ীত খৰচ হয় ঠিক আছে সেই বস্তুখিনি কিনা দামতে পৰি যায় ঠিক আছে এতিয়া তুমি চাবা 2320 টকাত হি আনিছে 180 টকাৰে ভাল কৰিছে এখিনি আমি এটা ভাল কৰাখিনি যোগ কৰিব লাগিব 2320 টকা যোগ আমাৰ 180 ঠিক আছে 00 আহিল 82 দহৰ 0 হাতে 1 গল 3 1 4 1 5 2 2 এটা নামিলে মানে হি 2500 টকাত বেটপাত কিনি আনিলে আৰু 2400 টকাত বিক্ৰী কৰি দিলে চাবা 2400 টকাত বিক্ৰী কৰি দিলে হিয়াৰ লাভ বা লছ কিমান হল মানে 100 টকা লছ হল হি খৰচ হল তাৰ 2500 টকা আৰু বিক্ৰী কৰিলে 2400 টকাত চাবা এতিয়া হিয়াৰ কিনা দাম আছিল 2500 টকা আৰু বিক্ৰী দাম আছিল তোমাৰ 2400 টকা মানে 2500 টকাত আনি 2400 টকাত বিক্ৰী কৰিলে এনেকুৱা বেপাৰ নকৰিবা তোমালোকে ঠিক আছে 2500 টকাত আনিছিলে 2400 টকাত বিক্ৰী কৰিলে তাৰ 100 টকা লছ হৈ গল যেহেতু আমি কিনা বেচা হিবিলাকৰ মূল আমি কৰ পাওলো যেটো আমাৰ কিনা দামত ওলাও ঠিক আছে লাভ লোকসানৰ ভ্যালুটো আমি কৰ পাওলো কিনা দামত 100 টকা তাৰ লোকসান হল কিমানত আনিছিলে হি 2500 আনিছিলে ঠিক আছে শতাংশৰ আমি ইনটু 100 কৰি দিম ঠিক আছে এইটো হুনলত মই এইটো হুন কটা গল এইটো হুনলত মই এইটো হুন কটা গল 25 ৰে 100 কেইবাৰ যায় 25 ৰে 100 4 বাৰ যায় মানে 4% তাৰ লছ হৈ গল অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ গল পাইছা বুজি আকৌ মই কৰিছো চাবা সিম্পল কোৱেশ্চন একেবাৰে মন কৰিবা ঠিক আছে 2320 টকাত হি আনিছিলে 180 টকা এখিনি যোগ কৰতে আমি 2500 পালো ঠিক আছে 2500 আনি হি 2400 বিক্ৰী কৰিলে মানে তাৰ 100 টকা লছ হৈ গল কিমানৰ পৰা লছ হৈ গৈছিলে 2500 পৰা লছ হৈ গৈছিলে 100 টকাটো ওপৰত দিলো ইনটু আমি 100 কৰিলো ঠিক আছে এই দুটা হুন লগত মই দুটা হুন কটা গৈছিলে 25 ৰে 100 4 বাৰ যায় 4 25 গুণ 100 হৈ যাব এই 4% তাৰ কি হৈ যাব লছ হৈ যাব অপচন নম্বৰ বি টো শুদ্ধ হৈ যাব পাইছা বুজি যাবা নেক্সট কোৱেশ্চন 7200 টকা পি কিউ আৰু আৰ ৰ মাজত ক্ৰমশ 1/2 অনুপাত 4 অনুপাত 3 অনুপাত 2 অনুপাতত ভগালে আৰৰ ভাগ
কত কিমান পৰিব বুলি কৈছে ফ্ৰেকশনৰ কোৱেশ্চন আহিলে 1/2 অনুপাত 4 অনুপাত আৰু 3/2 অনুপাতত মই ভগাব লাগে 7200 টকা চাবা এতিয়া 1/2 অনুপাত 4 অনুপাত 3/2 4 তলত মই এটা থকা বুলি ধৰি ললো হেতু থাকেই বাৰু আৰু একো প্ৰবলেম নাই 2 1 আৰু 2 এলসিএম কিমান হ'ব 2 হ'ব মানে কাটা কাটি মই কৰিব পাৰিম চাবা এতিয়া ইয়াতে ইনটু মই 2 কৰিম ঠিক আছে 2 ৰে মই 2 কাটিলো ইয়াতে 1 তো থাকিলে মানে প্ৰথমটোৰ অনুপাত কিমান পালো 1 পালো ঠিক আছে 1 ৰে 2 কটা নাযায় ডাইৰেক্ট এটো পূৰণ হৈ যাব 4 দুগুণ কিমান হৈ যাব 8 আহি যাব 2 ৰে এটো 2 কটা যাব মানে ইয়াতে কিমান আহি যাব 3 আহি যাব মানে পইচা কিটা আমি কিমানত ভগাব লাগিব 1 8 আৰু 3 অনুপাতত ভগাব লাগিব চাবা 1 অনুপাত 8 অনুপাত 3 অনুপাতত ভগাব লাগিব ঠিক আছে 8 3 কিমান 11 11 একে 12 ঠিক আছে মুঠ আমি কিমান পালো 12 পালো আৰু পইচা ভগাব লাগে 7200 12 ৰে 72 কেইবাৰ যায় 6 12 72 মানে কি 6 আৰু দুটা শূন্য মানে 600 মানে 1 অনুপাতৰ ভ্যালু আমি কিমান পাই গলো 1 অনুপাতৰ ভ্যালু আমি পাই গলো 600 টকা কি হৰ ওলাব দিছে আমাক আৰু ওলাব দিছে আৰু তো আছে 3 নম্বৰ মানে 3% 3 অনুপাতৰ ভ্যালু লাগে আমাক যদি 1 অনুপাতৰ ভ্যালু 600 হয় 3 অনুপাতৰ ভ্যালু কিমান হ'ব 6 3 গুণ 1800 মানে 1800 আমাৰ শুদ্ধ উত্তৰ অপচন নম্বৰ এ তো হৈ যাব পাইছা বুজি আকৌ কৈ দিছো চাবা 7200 টকা পিকিউ আৰু মাজত ভগাব লাগে 2 4 আৰু 3/2 ঠিক আছে 1/2 এখিন থাকিলে অনুপাত 4 আছিল তলত মই এটা লগাই লৈছো আছিল ঠিক আছে 2 ৰে মই মানে হেতৰ এলসিএম লম 2 1 আৰু 2 এলসিএম 2 হ'ব ঠিক আছে এখিনি 2 থাকিলে 2 ৰে 2 কাটা গল মানে ফাৰ্স্ট আমি 1 পালো ঠিক আছে 1 ৰে 2 কটা নাযায় 4 আৰু 2 পূৰণ হৈ যাব মানে অনুপাত নেক্সট অনুপাত 8 পাম 2 ৰে 2 এটো 2 কাটা যাব মানে এখিনি কিমান থাকিব 3 থাকিব ঠিক আছে পইচা ভগাব লাগিব পি এ পাব 1 অনুপাত কিউ এ পাব 8 অনুপাত আৰু আৰ এ পাব 3 অনুপাত ঠিক আছে 3 অনুপাত আমি যদি ভগাব যাও 8 3 কিমান 11 11 একে 12 মুঠ অনুপাত আছিল আমাৰ 12 আৰু আমাৰ মুঠ পইচা আছিল 7200 টকা 12 ৰে 7200 কেইবাৰ 6 12 72 মানে 600 1 অনুপাতৰ ভ্যালু আমি পাইছিলো 600 টকা আমাক লাগে আৰৰ ভ্যালু আমি পাইছিলো 3 ঠিক আছে যদি আৰৰ ভ্যালু 3 হয় তে যদি 1 অনুপাতৰ ভ্যালু 600 হয় 3 অনুপাতৰ ভ্যালু কিমান হ'ব 6 3 গুণ 18 মানে 1800 অপচন নম্বৰ এ তো আমাৰ শুদ্ধ হৈ গৈছিল ঠিক আছে নেক্সট কোৱেশ্চন চাবা দুখন ৰেল গাড়ী সমান দ্ৰুতিৰে বিপৰীত দিশত চলি আছে দুইখন ৰেল গাড়ীয়ে দৈৰ্ঘ্য 320 মিটাৰ আৰু ইখনে আনখনক 18 সেকেন্ডত পাৰ কৰে ঠিক আছে ৰেল গাড়ী দুখনৰ দ্ৰুতি উলিওৱা ঠিক আছে দুখন ৰেল গাড়ী হেবা মই কিমান ধৰিলো 2t ধৰিলো ঠিক আছে 2t ইকুৱেল টু আহিলে আমাৰ ডিসটেন্স আছিল আমাৰ ডিসটেন্স কিমান হ'ব যেহেতু দুখন ট্ৰেইন আছে দৈৰ্ঘ্য আছিল 320 মানে কিমান হৈ যাব 320 দুগুণ কিমান হ'ব দুটা 320 আহিব মানে 640 ঠিক আছে টাইম কিমান লাগিছিল 18 সেকেন্ড ঠিক আছে ইনটু আছিল তোমাৰ এতিয়া যেহেতু এটো আছে তোমাৰ মিটাৰত ঠিক আছে এটো আছে তোমাৰ মিটাৰ আৰু সেকেন্ডত মই নিব লাগিব কিলোমিটাৰ পাৰ আৱাৰত যেহেতু আমাৰ অপচন চাৰিটা কিলোমিটাৰ পাৰ আৱাৰত আছে ঠিক আছে এতিয়া আমি কি হেৰে পূৰণ কৰিব লাগিব 18/5 হেৰে ঠিক আছে এতিয়া কাটাকাটি কৰা 2 ৰে 640 কাটা যাব 320 বাৰ 18 18 কাটা গল 5 ৰে 320 কেইবাৰ যাব 5 ৰে 320 6 5 30 আৰু থাকিলে তোমাৰ 4 5 20 মানে 64 হৈ গল অপচন নম্বৰ ডি তো আমাৰ শুদ্ধ হৈ গল পাইছা বুজি সিম্পল কোৱেশ্চন আকৌ যাবা তুমি যেহেতু আমাক দুখন ট্ৰেইন আছে বুলি কৈছে 2t আহিলে ইকুৱেল টু এখন ট্ৰেইনৰ দৈৰ্ঘ্য হল 320 দুখনৰ কিমান হৈ যাব দুখনৰ হৈ যাব তোমাৰ 640 ঠিক আছে টাইম হল আমাৰ 18 সেকেন্ড ইনটু আমি যেহেতু আমাৰ মিটাৰ পাৰ সেকেন্ডত আছে আমি কিলোমিটাৰ পাৰ আৱাৰত নিব লাগিব হেবা আমি ডাঙৰটো ওপৰত সৰুটো তলত দিম 18/5 18 18 কটা গল ঠিক আছে 2 ৰে 640 ক যাব 320 বাৰ আৰু 5 ৰে 320 কেইবাৰ যাব 6 5 30 আৰু থাকিলে এতে 20 আৰু 5 4 20 মানে 64 is the correct answer option number D to আমাৰ শুদ্ধ হৈ গল পাইছা নিশ্চয় বুজি নেক্সট কোৱেশ্চন যদি আয়ত এটাৰ দিশ 14.28% বৃদ্ধি কৰি দিয়া হয় তেন্তে আয়তটোৰ কালি অপৰিৱৰ্তিত ৰাখিবলৈ তাৰ প্ৰস্থ কিমান শতাংশ কমাব লাগিব বুলি কৈছে
একেবাৰে সিম্পল কুৱেশ্যন আছিলে যদি তোমাৰ ট্ৰিক কেইটা মনত আছিলে ঠিক আছে তুমি এইকেইটা মনত কৰি মুখস্থ কৰাৰ বস্তু মুখস্থ কৰি ৰাখিবা ঠিক আছে যদি মই 100ক 10ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে কিমান পাম 10 পাম যদি মই 100ক 2ৰে ডিভাইড কৰোঁ তেতিয়া কিমান পাম 50 পাম যদি মই 100ক 3ৰে ডিভাইড কৰোঁ 33.33 পাম যদি মই 4ৰে ডিভাইড কৰোঁ 25 পাম যদি মই 5ৰে ডিভাইড কৰোঁ 20 পাম যদি মই 6ৰে ডিভাইড কৰোঁ 16.67 পাম যদি মই 7ৰে ডিভাইড কৰোঁ 14.28 পাম যদি মই 8ৰে ডিভাইড কৰোঁ 12.5 পাম যদি মই 9ৰে ডিভাইড কৰোঁ 11.11 পাম যদি মই 10ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে 10 পাম পাইছা নিশ্চয় বুজি এইখিনি মন কৰিবলগীয়া কথা এটা তোমাক কৈছে যদি আয়ত এটাৰ দিশ 14.28 বঢ়াই দিব বুলি কৈছে 14.28 মই ক'ত পাইছিলোঁ 7ৰ ঘৰত পাইছিলোঁ মানে কি 7ৰ ঘৰৰ পৰা বঢ়াই দিব 7ৰ ঘৰৰ পৰা বঢ়াই দি কিমান কৰিব 1 বাঢ়ি যাব মানে 8 হৈ যাব ঠিক আছে এতিয়া তুমি মন কৰা এই চাৰ্টখন যদি তোমাৰ মনত থাকিলে হয় তেতিয়াহ'লে তুমি ইয়াৰ পৰাই কৰিব পাৰিলা হয় তোমাক প্ৰশ্নটো কি সুধিছে এটা আয়তৰ দিশ আৰু দিশ বঢ়াই দিব আৰু প্ৰস্থটো কমাই দিব ঠিক আছে প্ৰস্থ কিমান % কমাব লাগিব হেতু তোমাক সুধিছে চাবা এতিয়া আয়তৰ কালি অপৰিৱৰ্তিত ৰহিব মানে কি চেঞ্জ নহয় যদি আয়তৰ কালি চেঞ্জই নহয় যদি 7ৰ পৰা 8 যেনিবা 7 আৰু 8 আছিলে ঠিক আছে যদি 7 আৰু 8 আছিলে 7ৰ পৰা 8 কৰিব 8ৰ পৰা 7 কৰিব এটা বঢ়াব এটা কমাব ঠিক আছে এটা কৈছে 14.28% বঢ়াই দিব আৰু আনটো কমাই দিব লাগিব মানে 7 8 গুণ 56 হৈছিল এইবাৰটো 56ই হ'ব লাগিব কাৰণ যেহেতু অপৰিৱৰ্তিত ৰব মানে কি কৈছে আমাক আয়তৰ কালি মানে কি দিশ পূৰণ প্ৰস্থ হয় কি নহয় মানে কি যদি 7 আৰু 8 আছিলে ইহঁত দুটাৰ কালি এটা যদি 7 আছিলে 8 হৈ গ'ল মানে 1 বাঢ়ি গ'ল আৰু 8ৰ পৰা 7 হৈ গ'ল মানে 1 কমি গ'ল ঠিক আছে মই কি ক'ব বিচাৰিছোঁ মন কৰিছা কৈছে কি আয়তৰ কালি অপৰিৱৰ্তিত মানে কি হি চেঞ্জ নহয় ঠিক আছে হি একেই থাকিব মানে 7ৰ পৰা 8 হ'ব আৰু 8ৰ পৰা ইটো 7 হ'ব যদি ই 14.28% এটা বাহুক বঢ়াই দিছিলে আৰু আমি কমাই এতিয়া কিমান দিব লাগিব 12.5% কমাই দিবলৈ মানে 8ৰ পৰা 7 হ'বলৈ যেটো 8ৰে 100ক হৰণ কৰিলে 12.5 এইখন চাৰ্ট তুমি মন কৰিবা এখন তুমি মুখস্থ কৰিবা ঠিক আছে যদি 8ৰ পৰা 7 হ'ব লাগে তেতিয়া কিমান আহিব অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ যাব পাইছা বুজি আকৌ মই কৈ দিছো চাবা কৈছে কি এটা আয়তৰ দিশ 14.28% বৃদ্ধি কৰা হ'ল ঠিক আছে হেতু 7ৰ পৰা 8 কৰিব ঠিক আছে যদি আমি অপৰিৱৰ্তিতই ৰাখিব লাগে ঠিক আছে প্ৰস্থ আৰু দিশ কিমান আছিল হেতু তুমি মেটাৰ নাই 7ৰ পৰা 8 কৰিব বুলি আমি গম পালো 7ৰ পৰা 8 কৰিব 14.28 মানে 7ৰ পৰা 1 বঢ়াই দিব 14.28 বঢ়াই দিব এতিয়া তুমি মন কৰা 8ৰ পৰা দিয়াবি তুমি 7 কৰিব লাগিব ঠিক আছে 8ক যদি তুমি 1/8ক যদি তুমি 100ৰে 100 কৰা 1টো যদি কমাই দিয়া 8ৰ পৰা তেতিয়া তুমি 12.5 পাবা এটো তুমি মুখস্থ ৰাখিব লগা বস্তু আছিল ঠিক আছে অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ যাব পাইছা বুজি যদি তোমাক চাৰ্টখনৰ বাবে বিতং ভিডিও লাগে তেতিয়া তুমি মোক কবা ঠিক আছে নেক্সট কোৱেশ্চন ৰাখিয়ে 8 দিন কাম কৰাৰ পিছত গম পালে যে তাই বৰ্তমানলৈ মুঠ কামৰ 10% কাম সম্পূৰ্ণ কৰিলে তাই পুনমক কামত ৰাখিলে যদি ৰাখি পুনমতকৈ 20% অধিক কাৰ্যকুশল হয় অৱশিষ্ট কামখিনি সম্পূৰ্ণ কৰোঁতে হিহঁতৰ কিমান দিনৰ প্ৰয়োজন হ'ব বুলি কৈছে এতিয়া মন কৰা ৰাখিয়ে 8 দিন কাম কৰাৰ পিছত গম পালে তাই বৰ্তমানলৈ 10% কাম কৰিছে মানে কি 8 দিন কাম কৰাৰ পিছত যদি তাই গম পাইছে 10% কাম তেতিয়াহ'লে তাই 100% কামটো কিমান দিনত কৰে যদি তাই 8 দিনত 10% কাম কৰে 100% কাম কৰিব লাগিলে ইয়াতে এটা শূন্য দিলো ইয়াতে এটা শূন্য দিলো মানে তাই 80 দিনত 100% কাম সম্পূৰ্ণ কৰি দিয়ে পাইছা বুজি সিম্পল কোৱেশ্চন তাই পুনমক কামত ৰাখিলে যদি ৰাখি পুনমতকৈ 20% অধিক কুশল হয় চাবা যদি পুনমে 100 কাম কৰে ৰাখিয়ে কিমান কৰে 20% অধিক হৈ গৈ তাই 120 কাম কৰে চাবা এতিয়া তুমি কাটাকাটি কৰিব পাৰা সৰু কৰি ৰাখিবা 5ৰে 100 সৰি 100ক তুমি কাটিলে 20ৰে কাটিবা 20ৰে কাটিলে 5 বাৰ যাব 5 20 120ক তোমাৰ 6 বাৰ যাব মানে কি ৰাখিয়ে যদি 5 কাম কৰে তেতিয়াহ'লে পুনমে কিমান কাম কৰিব পুনম নে কি আছিল ৰাখিয়ে 8 দিন কাম কৰাৰ পিছত গম পাইছিলে আৰু তাই কাম ৰাখিছিলে পুনম অধিক কুশল মানে ৰাখিয়ে 5টা কাম কৰিলে পুনমে কেইটা কাম কৰে 6টা কাম কৰে ঠিক আছে এটা মুঠ কাম কিমান আছিল মুঠ কাম আছিল যেটো ৰাখিয়ে ফাৰ্স্ট কৰিছিলে ৰাখিয়ে 5টাকৈ কাম কৰে 80টা কাম তাই কৰিব লাগে 8 5 গুণ কিমান মুঠ কাম আছিল
400 কাম ঠিক আছে আমি মুঠ কাম কিমান পাই গলো 400 পাই গলো চাবা এতিয়া সৰি মুঠ কাম কিমান পাই গলো 400 মুঠ 400 কাম কৈছে যে 8 দিন কাম কৰাৰ পিছত বৰ্তমানতে 10% কাম যেহেতু হৈয়ে গৈছে ঠিক আছে আমি হিহঁতৰ কাৰ্যক্ষমতা পাইছিলো এটাই কৰে 5ত এটাই কৰে 6ত ঠিক আছে চাবা এতিয়া 10% কাম যেহেতু তাই সম্পূৰ্ণ কৰিলে 400 10% কিমান হ'ব 400 10% 40 হ'ব 40 হ'ব মানে কি ইয়াতে এটা দশমিক আহিলে 400 10% তুমি ইয়াতে উলাই চাবা 400 10% এটা শূন্য কাটি দিলে হৈ যায় বাৰু এটো শূন্য কাটা গল এটো শূন্য কাটা গল 40 থাকি গল ঠিক আছে 400 10% 40 থাকি গল মানে কি এই 40 কাম তাই সম্পূৰ্ণ কৰিলে অকলে আগতে ঠিক আছে 400 যদি তাই 40টা কাম কৰি দিলে তেতিয়া হলে 40টা কাম কৰি দিলে কিমান থাকি গল 360 থাকি গল ঠিক আছে 360টা কাম কৰিব বাকি আছে হিহঁতৰ কাৰ্যক্ষমতা কিমান এটাৰ 5 এটাৰ 6 ঠিক আছে 6 পাছে দুটাই যেহেতু একেলগে কৰিব কৈছে কি অৱশিষ্ট কামখিনি সম্পূৰ্ণ কৰিবলৈ হিহঁতৰ কিমান দিনৰ প্ৰয়োজন হ'ব যেহেতু তাই 10% কাম আগতেই কৰি দিলে 360 কাম আছিলে 4 পাছে 6 হয় 6 পাছে 11 হয় মানে কি 360টা কাম ইহতে 11 কাৰ্যক্ষমতাই মিলি কৰিব মানে কি 360 ডিভাইডেড বাই 11 কাৰেক্ট উত্তৰ হৈ যাব অপচন নম্বৰ ডি টো আমাৰ শুদ্ধ হৈ যাব পাইছা বুজি পোৱা নাই কিজানি মই আকৌ কৈ দিছো চাবা ৰাখিয়ে 8 দিন কাম কৰাৰ পিছত গম পালে যে তাই বৰ্তমানলৈ মুঠ কামৰ 3% কাম সম্পূৰ্ণ কৰিলে চাবা ৰাখিয়ে গম পালে 8 দিন কাম কৰাৰ পিছত তাই বলে 3% হে কাম কৰিলে 8 দিনত 3% মানে যদি এটো তাই 100% কাম কৰিব লাগিব তেতিয়া হলে ইয়াতো এটা শূন্য দিলে এটো 100% হৈ গল ইয়াতো এটা শূন্য দিলে 80 দিনত তাই সম্পূৰ্ণ কামটো কৰিব পাৰিলে হয় কিন্তু তাই নকৰিলে তাই ভাবিলে কি লোক এটা মাতি আনো দুটে আমি একেলগে কৰো ঠিক আছে তাই মাতিলে কাক তাই মাতি আনিলে পুনমক কি পুনম বলে 8 কৈ 20% অধিক কাৰ্যকুশল মানে কি এই যদি আগৰজনীয়ে মানে কি ৰাখিয়ে যদি 100ত কামটো কৰি দিছিলে তাই কিহত কৰে 120ত কৰে ঠিক আছে এটুকে আমি কাটি লৈছিলো 100 5 20ৰে আমি কাটিছিলো 20ৰে 5 বাৰ গৈছিল 5 20 100 120ক কাটিছিলো 6 বাৰ মানে কি এটাৰ কাৰ্যকুশল 5 এটা কাৰ্যকুশল 6 মানে কি এই যদি 5ত কৰে এই 6ত কৰে ঠিক আছে এই অলপ মানে কি বেছি স্পিডত কাম কৰে এতিয়া মন কৰিবা অৱশিষ্ট কামখিনি সম্পূৰ্ণ কৰিবলৈ হিহঁতৰ কিমান সময়ৰ প্ৰয়োজন হ'ব বুলি কৈছে আমি এটা মুঠ কাম কৰিব পাম যেহেতু ৰাখিয়ে 5টা কৈ কাম কৰে তাই 80টা কাম কৰিবলৈ কিমান দিনৰ প্ৰয়োজন হ'ব 8 5 গুণ 40 মানে 80 পূৰণ কৰোঁতে আৰু এটা শূন্য আহিব 400 ঠিক আছে 8 5 গুণ 40 মানে এই যেটো শূন্য আহিব ইটো ইয়াত আহিব মানে মুঠ কাম কিমান পাইছিলো আমি 400 পাইছিলো ঠিক আছে আমি আকৌ তাই কৈয়ে থৈছে যে ৰাখিয়ে 10% কাম আগতে কৰিলে যদি 10% ইয়াৰ পৰা 40 টো মাইনাস হৈ যাব এটা শূন্যৰ পিছত দশমিক আহিব মানে 40 টো আমি মাইনাস কৰি দিব লাগিব ইয়াৰ পৰা 40 টো মাইনাস কৰি দিওঁতে আমি 360 পাইছিলো আৰু এতিয়া বৰ্তমান আমাৰ কাম আছে 360টা এই 360টা কাম আৰু কৰিব কোনে দুইটাই কৰিব এটাৰ কাৰ্যক্ষমতা 5 এটাৰ কাৰ্যক্ষমতা 6 6 পাছে কিমান হৈ যাব 11 হৈ যাব ডিভাইড নাযায় সেইভাবে এনেদৰে থৈ দিছে 360 বাই 11 ইজ দা কাৰেক্ট আনসাৰ হৈ যাব অপচন নম্বৰ ডি টো শুদ্ধ হৈ যাব পাইছা বুজি ঠিক আছে নেক্সট কোৱেশ্চন এ আৰু বি 5000 টকা প্ৰতিটোকৈ নিজৰ ঘড়ী বিক্ৰী কৰিলে এৰ 25% লাভ হ'ল আৰু বিৰ 10% লোকচান হ'ল এ আৰু বিৰ ক্ৰয় মূল্যৰ অনুপাত কিমান হ'ব যদি এনেকুৱা কোৱেশ্চন দিয়ে যেটো আমাক পাৰ্চেন্ট বা অনুপাতৰ কথা কৈছে ইয়াতে কিমান টকাৰ বেচা বিক্ৰী কৰিছে হেতু সে আমাৰ একো মতলব নাই এৰ লগত 25% লাভ হৈছে বিৰ লগত 10% লোকচান হৈছে তাৰ পৰা আমি ৰেশিও সিস্টেমত এটো অংক কৰিব পাৰো ঠিক আছে তুমি চাবা a into 25% লাভ মানে প্লাস হৈ যাব 100 আনি 125 বেচিছি 125 divided by 100 equal to কৈছে কি বিৰ 10% নোকসান হৈছে মানে কি 90 divided by 100 into b ঠিক আছে 100 ৰে 100 কটা গল 90 আৰু 125 কিমানৰে কাটা যাব 5 ৰে কাটা যাব 5 ৰে কিমান বাৰ কাটা যাব 5 ৰে তোমাৰ 18 বাৰ কাটা যাব এটো 25 বাৰ কাটা যাব ঠিক আছে a into 25 আৰু b into 18 ঠিক আছে এতিয়া আমাক কি কৈছে ইহতৰ ক্ৰয় মূল্য অনুপাত এটো ইয়াৰ হৈ যাব এটো ইয়াৰ হৈ যাব b এতিয়া তোমাৰ 25 হৈ যাব আৰু a 18 হৈ যাব ক্ৰয় মূল্যৰ অনুপাত উলটা উলটি হয় হদাই চাবা আদি আমি কিমান পাইছিলো a into ফাৰ্স্ট আছিল 25
আৰু অনুপাত b * 18 ঠিক আছে a লগত 18 আহিব b লগত 25 আহিব a পৰা b সুধিছে মানে প্ৰথমতে 18 আহিব নেক্সট b 25 আহিব মানে অপচন নম্বৰ d টো আমাৰ শুদ্ধ হৈ যাব পাইছা বুজি এটো দীঘলীয়াকৈ কৰিব পাৰি কিন্তু দীঘলীয়াকৈ কৰিলে বহুত বেছি লং হৈ যাব ভিডিওটো যদি তুমি বুজি পোৱা না কমেন্ট বক্সত কমেন্ট কৰি জনাবা বলে মই 12 নম্বৰ কোৱেশ্চনটো বুজি পোৱা নাই আকৌ কৈ দিয়া হ'ব লং ষ্টাইলত ঠিক আছে ভিডিওটো বহুত দীঘল হৈ গৈ আছে নেক্সট কোৱেশ্চন চাবা এখন চকীৰ অংকিত মূল্য 2000 টকা 20% আৰু x% ৰেহাই দিয়াৰ পিছত চকীখনৰ মূল্য 1400 টকা হৈ গৈ x ৰ মান উলিয়াব দিছে তুমি চাবা 2000 টকা প্ৰথমতে আছিল 20% আৰু x% প্ৰথমতে তুমি 20% ৰেহাইটো দি দিয়া মানে 80% বিক্ৰী কৰি দিয়া এটো শূন্য কটা গল এটো শূন্য কটা গল 8 দুগুণ কিমান হৈ গল 1600 হৈ গল ঠিক আছে 20% ৰেহাই দিয়াৰ পিছত মোৰ 1600 হৈ গল তাৰ পিছত মই 1400 টকাত বিক্ৰী কৰিব লাগে 1600 টকাৰ পৰা মই আৰু 200 টকা মাইনাস কৰিব লাগিব তেতিয়াহে মোৰ বস্তুটো 1400 টকাত বিক্ৰী হ'ব আৰু 1600 টকাৰ পৰা মই 200 টকাটো ৰেহাই দিলে মোৰ হি x ৰ % টো কিমান ৰেহাই দিছে হেতু মই পাই যাম চাবা এতিয়া 1600 টকাৰ পৰা 200 টকাটো মই মাইনাস কৰি দিলে মানে 200 টকাটো যেটো ৰেহাই দিম তেতিয়া মোৰ 1400 টকা পৰিব 200 টকাটো মই ৰেহাই কৰি দিলো ইনটু তোমাৰ 100 থাকিলে ঠিক আছে এই দুটা শূন্য লগত মই এই দুটা শূন্য কটা গল 2 ৰে 16 কেইবাৰ যায় 2 ৰে 16 8 বাৰ যায় আৰু 8 ৰে 100ক মই ডিভাইড কৰিলে 12.5 পাওঁ সেই 7 খনৰ বাবে এইটো মই ক'ব জানো অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব পাইছা বুজি পোৱা নাই এতিয়া কয়বাৰ কৈ দিছো চাবা এখন চকীৰ অংকিত মূল্য 2000 টকা ঠিক আছে প্ৰথমতে 2000 টকা হৈ গল 20% মই ৰেহাই দিলো 20% ৰেহাই দিয়াৰ পিছত কিমান পালো 20% ৰেহাই দিলো মানে প্ৰথমতে মই 80% ত দি দিলো ঠিক আছে এটো শূন্য 8 দুগুণ কিমান হৈ গল 1600 হৈ গল চাবা মই কি কৈছো 1600 ৰ পৰা 1400 টকা মই পাবগে লাগে ঠিক আছে 1400 টকাত মই বস্তুটো পাব লাগে এতিয়া মই 1600 ৰ পৰা কিমান ৰেহাই দিম 1400 পাম 200 টকা ৰেহাই দিম হেতুই কথা 1600 টকাৰ পৰা মই 200 টকাটো ৰেহাই কৰি দিও তেতিয়া মই 1400ত বস্তুটো আহিব আৰু পাৰ্চেন্টৰ ভাবে মই 100 পূৰণ কৰি দিম আৰু তেতিয়া মই কিমান % ৰেহাই দিছিলো হেতু পাই যাম 200 টকাটো এটো ৰেহাই দিছিলে হয় কি নহয় যদি আমি ফাৰ্ষ্টটো দিয়াৰ পিছত গম পাই গলো যে 200 টকা ৰেহাই দিব তেতিয়া 1400ত পাবগে এনেদৰে কৰিলো তোমাৰ উত্তৰটো সহজতে ওলাব ঠিক আছে এটো শূন্য কটা গল এটো শূন্য কটা গল 6 ৰে 16 8 বাৰ গল 8 ৰে 100 কেইবাৰ যায় 12.5% তাৰ কি হ'ব ৰেহাই দিব লাগিব নেক্সটটো মানে প্ৰথমতে 20 দিলে তাৰ পিছত 12.5 দিলে তেতিয়া 2000 টকাৰ বস্তুটো 1400 টকাত পাই যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা এটা ক্ৰিকেট টিমৰ 7 জন পুৰুষৰ বয়স 26 25 21 29 24 28 আৰু 22 হিহঁতৰ গড় বয়স কিমান হ'ব ঠিক আছে গড় বয়স উলিওৱাৰ বাবে বহুত কেইটা ট্ৰিক আছে তুমি গোটেইকেইটা যোগ কৰি 7 ৰে হৰণ কৰিলেও তোমাৰ উত্তৰটো ওলাই যাব তুমি এটো কমেন্ট বক্সত কমেন্ট কৰি জনাবা ঠিক আছে কৰিব পাৰিবা নাই তেতিয়া মই চেক কৰি চাম আৰু তোমাক এটো মই তিনিটা মান ষ্টাইলত কৰিব শিকাই দিম কেনেদৰে কৰিলে বেছি সহজতে ওলাব পাৰি ঠিক আছে 14 নম্বৰটো তুমি কমেন্ট কৰি কমেন্ট বক্সত জনাবা ঠিক আছে নেক্সট এটো সিম্পলিফিকেশন 5 গুণ কিমান পাম আমি 25 পাম 44 ৰে 2 কেইবাৰ যাব 22 বাৰ যাব 33 7 কিমান হৈ যাব 7 3 10 শূন্য 7 1 3 4 40 এটো থাকিলে পূৰণ এইটা পূৰণ কৰিলে হৈ যাব যেটো 22 ৰে 22 টো 11 মানে 11 ডিভিজিবল আহিব লাগিব এটো 11 ৰে বাৰ না যায় এটো 11 ৰে বাৰ না যায় এটো 11 ৰে বাৰ না যায় মানে এটো আমাৰ শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে মই কেনেদৰে গম পালো চাবা শৰ্ট ট্ৰিক কেনেদৰে ফলো কৰিবা এক্সামত 7 আৰু 33 কিমান পালো মই 40 পালো ইনটু 44 ৰে 2 হৰণ কৰোতে মই 22 পালো এই 22 টো মই 11 পূৰণ 2 বুলি লিখি দিও কাৰবাৰ কিবা আপত্তি 44 ৰে 2 ক মই হৰণ কৰোতে 22 পাইছিলো এই 22 টো মই 11 * 2 লিখি দিলো কাৰো একো আপত্তি নাই ঠিক আছে 5 গুণ কিমান পালো মই 25 পালো মানে কি এই যিকিটা মই পূৰণ কৰিম এই পূৰণ কৰাটো মোৰ 11 ৰে ডিভিজিবল হ'ব লাগিব এই 25000 টো 11 ৰে ডিভিজিবল হয় নেকি নহয় 11 ডিভিজিবলটা কি কয় মানে এটা যোগ কৰাৰ পিছত ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰোতে হি 11 বা 0 ৰে ডিভাইড হ'ব লাগিব ঠিক আছে 21000 টো ডিভিজিবল হয় নেকি নহয় ইয়াতে 2 থাকিলে ইয়াতে 1 থাকিলে 0 ৰ ভ্যালু একোই নাই মানে কি 2 এ 0 এ 0 এ আৰু 0 এ 2
যোগ কৰিলোঁ যেতিয়া আমি 2 0 2 হ'ল আৰু 0 0 2 2 হ'ল মানে 2 পৰা 2 গ'লে 0 হ'ব তেতিয়াহ'লে 22000টো 11ৰে ডিভিজিবল হয় এনেদৰে চালেও 0 কেইটাৰ ভেলুৱেই নাই মানে 11 দুগুণ 22 মানে কি 22000টো 11ৰে ডিভিজিবল হয় এই আটাইকেইটা পূৰণ কৰোঁতে এই আটাইকেইটা পূৰণ কৰি যেটো উত্তৰ মই পাম ইয়াত যদি 11টো ইনটু হৈ আছে ইয়াতে গোটেইকেইটাতে ইনটু হৈয়ে থাকিব যেগিটা অপচন দিয়া আছে তাতো 11টো ইনটু হৈ থাকিব মই চেক কৰি গম পালোঁ যে এ বি চি এই তিনিটা অপচন 11ৰে ডিভিজিবল নহয় তেতিয়াহ'লে ডি অপচনটোৱে মোৰ উত্তৰ হ'ব তুমি পূৰণ কৰি চাবা 40 11 2 আৰু 25 এইটোৱে উত্তৰ পাবা ঠিক আছে তুমি এক্সামত মানে এইবিলাক পূৰণ কৰি থাকোঁতে তোমাৰ বহুত টাইম লছ হৈ যাব সেইবাবে তুমি এইবিলাক ট্ৰিক ফলো কৰিবা ঠিক আছে চাবা এতিয়া নেক্সট কোৱেশ্চন এটা বছৰত স্বপ্নাৰ গড় মাহিলী খৰচ প্ৰথম 3 মাহত 1100 টকা পিছৰ 6 মাহত 1000 টকা শেষৰ 4 মাহত 1200 টকা যদি তাই বাৰ্ষিক জমা 1300 টকা আছিল তেন্তে স্বপ্নাৰ মুঠ মাহিলী দৰমহা কিমান আছিল আচ্ছা চাবা এটা বছৰত স্বপ্নাৰ গড় মাহিলী খৰচ প্ৰথম 3 মাহত 1100 টকা যদি গড় বুলি কৈছে চাবা গড় বুলি কৈছে তেতিয়াহ'লে দৰমহাটো তাই ইনটু 3 হৈ যাব 3 মাহৰ কথা কৈছে 3 মাহত যদি তাই প্ৰথম এমাহত যদি 1100 টকাকে তাই পায় 3 মাহত কিমান হৈ যাব 3300 প্লাছ পিছৰ 5 মাহত 1000 মানে কি 5 মাহত কিমান হৈ যাব 5000 আৰু শেষ 4 মাহত 1200 4 12 48 মানে 4800 আৰু যদি তাই বাৰ্ষিক জমা 1300 তো ইয়াতে প্লাছ হৈ যাব বাৰ্ষিক এটো জমা ঠিক আছে 1300 এতিয়া যদি মই এইটা এড কৰি দিও তেতিয়া কিমান পাম চাবা 3300 5000 4800 1300 3300 5000 4800 और 1300 0 0 0 আহিল 0 0 0 আহিল হয় 3 3 6 8 6 14 4 আহিল হাতে গ'ল 1 5 3 8 8 4 12 1 13 1 14 মানে 14400 ঠিক আছে 14400 পালো 14400 এতিয়া কৈছে কি তেন্তে মাহিলী স্বপ্নাৰ মুঠ মাহিলী দৰমহা কিমান এই 14400 এটো কিমানৰ 12 মাহৰ ভ্যালু 12 মাহৰ ভ্যালুটো মই এতিয়া 12 ৰে ডিভাইড কৰিব লাগিব 12 ৰে ডিভাইড কৰিলে 12 12 144 মানে কি 1200 টকা 1200 টকা অপচন নম্বৰ কোনটো শুদ্ধ হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব পাইছা বুজি এখিনি যোগ কৰোতে কিমান পাইছিলো 14400 পাইছিলো মানে যেহেতু কৈছে কি তাই মাহিলী দৰমহা মাহিলীৰ কথা সুধিছে যদি তাই বছৰেকৰ দৰমহা হলে তেতিয়াহলে 14400 হল হয় এতিয়া মোক মাহিলী দৰমহা দিছে সেইবাবে আমি 12 ৰে ডিভাইড কৰি দিম 12 ৰে 12 12 144 12 আহিল এই দুটা শূন্য মই ইয়াতে চিপকাই দিলো মানে 1200 টকা তাৰ মাহিলী আই অপচন নম্বৰ বি টো শুদ্ধ হৈ গ'ল পাইছা বুজি সব নেক্সট কোৱেশ্চন যদি m অনুপাত n 9 আৰু 6 হয় তেন্তে m + n m - n কিমান হ'ব সিম্পল কোৱেশ্চন প্ৰথমটো আছে m + n 9 আৰু 6 কিমান হৈ যাব 15 হৈ যাব অনুপাত আহিব 9 পৰা 6 গলে 3 আহিব এতিয়া তুমি কাটাকাটি কৰিলে হল 3 ৰে 15 কেইবাৰ যায় 5 বাৰ যায় মানে ইয়াতে 5 থাকিল ইয়াতে 1 থাকিল মানে 5 অনুপাত 1 হৈ গল পাইছা বুজি আকৌ কৈ দিছো চাবা m ৰ ভ্যালু হল তোমাৰ 9 n ৰ ভ্যালু হল তোমাৰ 14 এটা m n প্ৰথমতে প্লাস কৰিছে মানে 9 6 কিমান হৈ গল 15 হৈ গল অনুপাত সুধিছে তোমাক m ৰ পৰা n খেদাইছে ইয়াতে m ৰ পৰা n 9 ৰ পৰা 6 গলে কিমান হৈ যাব 3 আহি যাব ঠিক আছে কাটাকাটি কৰিলে 1 3 ৰে 15 কাটিব লাগিব 3 1 গুণ 3 3 5 গুণ 15 মানে 5 অনুপাত 1 অপচন নম্বৰ বি টো আমাৰ শুদ্ধ পাইছা বুজি 16 আছিল এটো 17 এটো আহি গল 17 নম্বৰ কোৱেশ্চনটো কত থাকিলে তেতিয়াহলে ঠিক আছে এটো 16 টো দুবাৰ টাইপ কৰা গৈছিল ঠিক আছে নেক্সট কোৱেশ্চন চাবা নেক্সট কোৱেশ্চন কোনো এটা বস্তুৰ বিক্ৰী মূল্য 5175 টকা যদি বস্তুটোত 25% ৰেহাই দিয়া হৈছিল বস্তুটোৰ অঙ্কিত মূল্য কিমান আছিল ঠিক আছে 25% ৰেহাই দিছিলে ঠিক আছে 75% বিক্ৰী কৰিছিল যদি 100 আছিল বস্তুটোৰ লিখা নাম বেচিছিলে কিমানত 75 ঠিক আছে 75 নহয় 70 নহয় ঠিক আছে 75 বিক্ৰী কৰিছিলে এই যি 5175 এটো আমাৰ এতিয়া 75% ৰ ভ্যালু ঠিক আছে আমাক 100% ৰ ভ্যালু লাগে কি কৈছে তুমি মন কৰিবা চাবা প্ৰশ্নটো বুজি চাবা কোন এটা বস্তুৰ বিক্ৰী মূল্য
5175 যদি বস্তুটোত 25% ৰেহাই দিয়া হৈছিল মানে কি 75 টকাত বস্তুটো ৰেহাই দিছিল মানে 100 টকা লিখিছিলে 25% ৰেহাই দি 72ত বিক্ৰী কৰিছিল হেতু আমাক 75% 75 নহয় এতিয়া আমি 5175 হেতু আমি উলাব লাগে চাবা 5175 এটো আমাৰ কিমানৰ ভ্যালু 75 এর ভ্যালু আমাক 100% এর ভ্যালু লাগে ইনটু আমি 100 কৰি দিলো 75 আৰু 100 তুমি কাটিব পাৰা 25 এৰে কাটা 25 3 গুণ 75 আৰু 25 4 গুণ 100 ঠিক আছে 3 ৰে 5175 কাটিলে 3 গুণ 3 গল ঠিক আছে 2 বাকি ৰল 7 3 গুণ 21 আৰু তুমি 3 দুগুণে 6 আৰু 5 3 গুণ 15 5 3 15 মানে 1725 ইনটু আমি 4 কৰিব লাগিব চাবা 1725 ইনটু যদি মই 4 কৰো 4 5 4 5 20 0 হাতে 2 4 2 28 10 0 হাতে 1 7 4 গুণ 28 29 9 হাতে 2 4 গুণ 4 4 2 6 মানে 6900 কারেক্ট आंसर হৈ যাব অপচন নাম্বার এটো আমাৰ শুদ্ধ হৈ যাব পাইছা নিশ্চয় বুজি কি কৰিলো মই চাবা কোন এটা বস্তুৰ বিক্ৰী মূল্য 5175 টকা মানে বিক্ৰী কিমানত কৈছে 25% ৰেহাই দি কৰিছে মানে বস্তুটো যদি 100 টকাত আনিছিলে 75 দি দিছে 75 দিয়া নাই এতিয়া আমাক আমাৰ ভবাটোহে 75 প্ৰশ্নই কৈছে 5175 এই 5175 টো কিহৰ ভ্যালু 75 এৰ ভ্যালু আমাক কিহৰ ভ্যালু লাগে 100% এৰ ভ্যালু লাগে চাবা 5175 divided by 75 into তুমি 100% of ভ্যালু লাগে আমি কাটা কাটি কৰিছিল এটুক 4 গৈছিল এটুক কিমান গৈছিল 3 গৈছিল ঠিক আছে 3 ৰে 5175 3 3 1 গুণে 3 গৈছিল 3 1 গুণে 3 2 গৈছিল 7 3 গুণ 21 ঠিক আছে আৰু 3 দুগুণ 6 গৈছিল 1 গৈছিল 5 3 গুণ 15 মানে 1725 1725 ক আমি ইনটু 4 কৰি দন্তে কিমান পাইছিল 6900 অপচন নম্বৰ এটো আমাৰ শুদ্ধ হৈ গৈছিল পাইছা বুজি Next question. এখন বাগানত 44 জোপা আম 121 জোপা কল আৰু 11 জোপা আপেলৰ গছ এনেভাৱে ৰোৱা হ'ল যাতে প্ৰত্যেকটো শাৰীতে সমান সংখ্যক গছ আৰু এটা শাৰীত কেৱল এটা প্ৰজাতিৰ গছ ৰোৱা হ'ল গছৰ ন্যূনতম শাৰী কিমান হ'ব প্ৰশ্নটো মন কৰিবা কি প্ৰশ্ন কৈছে এখন বাগানত 44 জোপা আম ৰুব 121 জোপা কল ৰুব আৰু 11 জোপা আপেল ৰুব এনেভাৱে ৰুব প্ৰত্যেকটো শাৰীতে সমান সংখ্যক মানে কি এটু লাইনত যিমান জল গছ আছে যেনিবা এটো এটা লাইন ইয়াতে জানিবা 5 ডাল গাছ ৰুলে ইয়াতো 5 ডালে গাছ ৰুব ইয়াতো 5 ডালে গাছ ৰুব প্ৰত্যেকটো লাইনত 5 ডালে গাছ ৰুব আৰু এটা কৈছে যে সমান সংখ্যা গছ ৰুব আৰু এটা হাইট কেৱল এটা প্ৰজাতিৰ গছ ৰুব ইয়াত এটু লাইনত যদি কল ৰুইছে অকল কলেই হ'ব লাগিব আৰু এটু লাইনত যেইটা পুলি ৰুইছে এটু লাইনতো সেইটা পুলি ল'ব পাৰে মানে কি এটু লাইনত যদি কল ৰুইছে অকল কলেই ৰুব এটু লাইনত যদি তোমাৰ আম ৰুইছে আমে ৰুব লাগিব পাইছা প্ৰশ্নটো বুজি পাইছা এটু লাইনত যদি তোমাৰ কল ৰুইছে কলেই ৰুব লাগিব এটু লাইনত যদি আপেল ৰুইছে আপেলে ৰুব লাগিব আৰু আপেল কল কমলা যি নুৰকিয় প্ৰত্যেকটো হাইতে সমান সমান গছ পুলি থাকিব লাগিব কোৱেশ্চনটো তোমাক হেতুৱে কৈছে চাবা এতিয়া কৈছে কি 44 জোপা আম 121 জোপা কল আৰু 11 জোপা আপেলৰ গছ ৰুব লাগিব আমি ঠিক আছে 44 121 আৰু 11 যেটো আপেলৰ গছ আমাৰ সবতকৈ কম আছে ঠিক আছে 44 121 আৰু 11 ৰ HCF কি হ'ব হাইয়েস্ট কমন ফ্যাক্টৰ যেটো আমি কমন কৰিব দিছে HCF কি হ'ব 11 হ'ব ঠিক আছে কিয় 121 টু 11 বাৰ যায় 44 টু 11 বাৰ যায় 11 টু 11 বাৰে যায় গতিকে ইহঁতৰ HCF কিমান হৈ যাব 11 হৈ যাব মানে প্ৰত্যেকটো হাৰিত 11 ডালকৈ আমি গাছ ৰুই দিম ঠিক আছে প্ৰত্যেকটো হাৰিত 11 ডালকৈ যদি গাছ ৰুই দিও তেতিয়া হলে মানে কি আমাৰ হিহঁতৰ কমনো হৈ যাব আৰু সমান সমানকৈ পৰিব ঠিক আছে এতিয়া প্ৰথমটো লাইনত যদি আমি 11 কে গছ পুলি ৰু ন্যূনতম হাৰিৰ কথা হৈছে ঠিক আছে 11 ডালকৈ যদি আমি এটু গাছ ৰুই দিও তেতিয়া হলে ইয়াতে হাৰি কেইটা হল এটা হল 121 টোত হাৰি কেইটা হ'ব 11 11 121 মানে কি 11টা হাৰি হ'ব 44 যেটো আছিল আমৰ গছৰ হাৰি কেইটা হ'ব 4টা হ'ব ঠিক আছে আম আমি 44 জোপা হ'ব লাগে প্ৰত্যেকটো হাৰিত আমি কিমান কে পাম 11 কে পাম ন্যূনতম HCF আকৌ কৈছো চাবা HCF 44 121 আৰু 11 ৰ HCF কিমান পালো 11 পালো মানে আমি থিৰাং কৰি ললো যে প্ৰত্যেকটো হাৰিত আমি 11 ডালকৈ গাছ ৰুম তেতিয়া হলে মানে কি আমাৰ
প্ৰত্যেকটাত ফলো কৰিব মানে কি একেটা প্ৰজাতিৰে গছ হ'ব চবতে আৰু সমান সংখ্যক গছো থাকিব ঠিক আছে 11টাকে মানে ইহঁতৰ HCF টো উলাই ল'ব লাগিব হেতুৱে সুধিছে তুমি HCF টো জানা নাজানা কমন ফেক্টৰ ঠিক আছে এতিয়া আমি প্ৰথমতে আম ৰুলো আমৰ 11টাকৈ ৰুনতে ইয়াতে কেইটা লাইন লাগিব 44 ডাল আম ৰুব লাগিলে 11টাকে পৰিব মানে কি 4টা লাইন আমৰ আহি গল 121 জোপা কল আছে 121 মানে কি ইহঁতৰ লাইন কিমান ডাল পৰিব 11টা লাইন 11টাকে গাছ ৰুম ঠিক আছে ইয়াৰ যেহেতু 11টা পুলি আছে আৰু 11টা মানে এটা লাইনত শেষ হৈ যাব এতিয়া আমি যোগ কৰিম 4 11 15 15 16 মানে 16টা শাৰী পৰিব অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ যাব পাইছা বুজি ঠিক আছে নেক্সট কোৱেশ্চন মান নিৰ্ণয় কৰা 175 into 72 divide 24 plus 5 ঠিক আছে 175 into 72 divide তোমাৰ 24 ইয়াতে তোমাৰ plus 5 টো থাকিলে ঠিক আছে কাটাকাটি কৰা এতিয়া 8 ৰে কাটিবা 8 ৰে 72 কেইবাৰ যায় 8 9 গুণ 72 24 কেইবাৰ যায় 8 3 গুণ 24 3 ৰে 9 কেইবাৰ যায় 3 বাৰ যায় ঠিক আছে 175 আৰু ইনটু তুমি ঠিক কৰা 175 ইনটু তুমি ঠিক কৰিলে 5 3 গুণ 15 5 হাতে 1 3 7 3 গুণ 21 1 22 2 হাতে 2 3 1 গুণ 3 2 5 মানে 525 আৰু ইনটু প্লাস তোমাৰ 5 আহিব ঠিক আছে এটা যে প্লাস 5 টো এই প্লাস 5 টো আহিব চাবা 525 লগত 5 টো যোগ কৰিলে কিমান হ'ব 530 হ'ব 530 ইনটু তোমাৰ 20 আৰু ডিভাইড তোমাৰ 2 থাকিলে 2 ৰে 20 কেইবাৰ যায় 10 বাৰ যায় সৰি 2 ৰে 20 10 বাৰ যায় চাবা আকৌ 175 ইনটু তোমাৰ 72 ডিভাইড 24 কাটাকাটি কৰিলে 8 ৰে কাটিলে 8 9 গুণ 72 8 3 গুণ 24 3 ৰে 9 3 বাৰ 175 আৰু তোমাৰ 3 টো পূৰণ কৰিলে 175 ইনটু 3 5 3 গুণ 15 5 হাতে গল 1 7 3 গুণ 21 1 22 2 হাতে 2 3 1 গুণ 3 2 5 মানে 525 লগত এতিয়া আমাৰ এই 5 টো যোগ হৈ যাব মানে 530 ইনটু আমাৰ কি থাকিলে 20 থাকিলে আৰু ডিভাইড আহিব কিমান আমাৰ ডিভাইড আহিব 2 ঠিক আছে 2 ৰে 20 কেইবাৰ যায় 10 বাৰ যায় মানে এটা শূন্য নতুনকৈ এড হ'ব 530 530 আৰু এটা 0 আহিব মানে আমাৰ অপচন নম্বৰ বি টো শুদ্ধ হৈ যাব পাইছা নিশ্চয় বুজি আজিলৈ ইমানখিনি আছিল যদি আপুনি ভিডিওটো চাই ভাল পালে ভিডিওটো এটা লাইক কৰি ৰাখিবা আগলৈ এনে ধৰণৰ ভিডিও পাই থাকিব বাবে আৰু মই কলৈ তোমাক ফ্ৰী মক টেষ্ট তুমি ষ্টাডি উইথ কমল নামৰ টেলিগ্ৰাম চেনেলটোত পাবা মক টেষ্ট দিবৰ বাবে তুমি RW SSC মেকাৰ টেক্সটবুক বা SSC এক্সাম বুলি সাৰ্চ কৰিলেও দি দিব পাৰিবা আৰু আমাৰ পেইড কোৰ্সটো চলিব 20 নৱেম্বৰৰ পৰা আৰু 249 পে কৰি তুমি এড হ'ব লাগিব আৰু এইটো মোৰ হৈছে নাম্বাৰ এইটো নম্বৰ তুমি কন্টাক্ট কৰি জানি ল'ব পাৰিবা কেনেদৰে কৰিব লাগিব কি পঢ়োৱা হ'ব কেতিয়া পঢ়োৱা হ'ব ঠিক আছে আৰু 249 এইটো নম্বৰতেই স্ক্যানাৰ আছে এইটো নম্বৰতেই WhatsApp আছে এইটো নম্বৰত পঠাই তুমি স্ক্যানাৰত পেমেন্টৰ দিয়া বুলি WhatsAppত দি দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব ঠিক আছে ধন্যবাদ তেতিয়া হলে ভিডিওটো কেনেকুৱা পালা জনাবা আগলৈ এনে ধৰণৰ ভিডিও লাগিব না লাগিব হেতু জনাবা ধন্যবাদ জয় অসম